ও জীৱন কচু পাতৰ পানী বুলি কয় কচু খালে মুখত খজুৱাবই ও জীৱন কচু পাতৰ পানী বুলি কয় কচু খালে মুখত খজুৱাবই হে লাগিছে ভয় নেলাগিবনো বাৰু ভয় মামা দিয়া নাই পইচা অৰুণোদয় মামা দিয়া নাই পইচা অৰুণোদয় যোগ জিঅ' গুড ষ্টেপ গানৰ পৰামৰ্শ ইজ ভেৰি ভেৰি ডেঞ্জাৰ উই নো ডেট বাট আজি আছে এখন ৰচনা সাংঘাতিকতকৈ সাংঘাতিক ৰচনা গৰুৰ ওপৰত ৰচনা আমি আগতে কনচিডাৰ কৰিছো শুনি ভাল লাগিব আৰম্ভ মাকা অষ্ট্ৰেলিয়া আজি হ'ব দেওবাৰ ঢেংটেৰেং ওকে লেটছ গো ৰচনাখনৰ নাম হৈছে বন্ধুসকল গৰু মানে গৰুৰ বিষয়ে ৰচনা গৰু এবিধ ডাঙৰ জন্তু ইয়াক চাৰিঠেঙীয়া জন্তু বোলে সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে আগৰ দুখন আগ ঠেং আৰু পাছৰ দুখন ঠেঙক কোৱা হয় পাঁচ ঠেং ইয়াৰ দুটা চকু আছে দুখন কাণ আছে এপাৰি দাঁত আছে এখন মুখ আছে দীঘলকৈ এডাল আছে নেজ গৰু ঘৰচীয়া জন্তু হয় যদিও ই ঘৰত নেথাকে ই থাকে গোহালিত কিছুমান গৰুৰ শিং থাকে আৰু কিছুমানৰ নেথাকে সাধাৰণতে গৰুৱে ঘাঁহ খায় নহলে ই যি পায় তাকে খায় আজিকালি আকৌ কিছুমান গৰুৱে প্লাষ্টিকৰ পেকেটো খায় সেইবিলাক গৰুৰ গাখীৰ প্লাষ্টিকৰ পেকেটত ওলায় যেনে পুৰবী আমুল ইত্যাদি সেইবিলাক দোকানতো পোৱা যায় নেমু টেঙা বেছিকৈ খোৱা গৰুৰ গাখীৰ ফাটি যায় কিছুমান গৰুৱে দৈ গাখীৰ দিয়ে কিছুমানে ক্ৰীম দিয়ে আৰু বেছি ঠাণ্ডা ঠাইৰ গৰুৱে মাখন দিয়ে কি এয়া কোনটো লেভেললৈ গৈ আছে আৰে ইয়াৰ দে হয় বন্ধুসকল আমি গাখীৰৰ কথা পাতি আছিলো মৰুভূমি আদি শুকান ঠাইৰ গৰুৱে অতি শুকান ঠাইৰ গৰুৱে পাউডাৰ গাখীৰ দিয়ে গৰুৱে হাঁহিলে আকৌ ইফালে বৰ ধুনীয়া দেখি কাৰণ গৰুবিলাকৰ দাঁত এপাৰিহে থাকে গৰুৱে সকলো কাম শ্ল' মোচনত কৰে এবাৰতে ঘাঁহ খাই চুবাবই নোৱাৰে এবাৰ খোৱাৰ পাছত আকৌ বমি কৰি সেইবিলাকক পাছত দুঘণ্টামান চুবাই খাই থাকে তাকে বন্ধুসকল পাগলীয়া বুলি কয় কাম নেথাকিলে গৰুৱে তেনেকৈয়ে টাইম পাছ কৰে মানুহেও কিন্তু কম নহয় মানুহে গৰুৰ নিচিনাকৈ টাইম পাছ কৰিবলৈ চুইংগাম আৱিষ্কাৰ কৰিছে যেনে হেপিডেণ্ট চেণ্ট্ৰাফেছ বাবুল গাম ইত্যাদি কিছুমান গৰু আকৌ ৰাস্তাৰ ঘূৰ মাজত থিয় হৈ থাকে সিহঁতক স্পীড ব্ৰেকাৰ গৰু বোলা হয় সিহঁত মানুহৰ নিচিনাই হৰ্ণ শুনিলেও ৰাস্তা এৰি নিদিয়ে যেন ৰাস্তাটো সিহঁতৰ শহুৰ দেউতাৰহে শাক পাচলি বজাৰত ঘূৰি ফুৰা গৰুবিলাকে দোকানে দোকানে চান্দা উঠাই ফুৰে সেইবাবে ইহঁতক চিণ্ডিকেট গৰু বোলা হয় গৰু বৰ উপকাৰী কেতিয়াবাহে খং উঠিলে ই খুচি দিয়ে গৰুৱে হাল বাব জানে গৰুৱে গৰু গাড়ী চলাব জানে আৰু বহুত কিবা কিবি কাম কৰিব জানে গৰুৱে হাগিলে যি পদাৰ্থ ওলায় তাকে গোবৰ বোলা হয় গোবৰ আকৌ দুই প্ৰকাৰৰ পোৱা যায় এক প্ৰকাৰ হৈছে অকণমান টান এক প্ৰকাৰ আকৌ অকণমান ঢিলা যাক আমি চেৰেলিওৱা বুলি ক'ব পাৰো আন্ধাৰত গোবৰ গছকিলে বৰ খং উঠে তাৰ মানে এনেকৈয়ে মাৰি দিলি ফিনিশ হয় ছাৰ মৰমৰ বন্ধু বান্ধৱীসকল গৰুৰ ওপৰত লিখা এই ৰচনাখন কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ কমেণ্ট কৰি দিব ওকে ৱাহ কি ফেন্টাষ্টিক মানে ক'ৰ পৰা আৰম্ভ ক'ৰ পৰা শেষ ক'ত আৰম্ভ ক'ত শেষ কোনটো ষ্টাইলৰ পৰা কোনটো ষ্টাইলৰ পৰা কোনটো ষ্টাইল যিমান যি ক'লে মজা হৈছে হয় ছাৰ যাক আমি ক'ব পাৰো হাঁহিয়ে জীৱন তাৰ মানে লিখা হ'ল গৰুৰ ওপৰত ৰচনা মাকা অষ্ট্ৰেলিয়া তামানটো হ'ব লাগিব না ছাৰ ইস্কুচিমে আমি এটা সপোনাৰ্থ কবিতা লৈ আনিছো ওকে এইটো আৰু ভাল কথা ভাত খালুং শাক খালুং আৰু খালুং কি গাঁৱলীয়া ভাষাত ক'ব পাৰি খালুং জি টি তাৰ মানে আজি যে সপোনাৰ্থ কবিতাটো খোৱাৰ নিচিনা হ'ব খোৱাৰ বিষয়ক লৈ ৰচিত সেইটো কিন্তু চিয়ৰ আপুনি ঠিকেই ভাবিছে ছাৰ তেনেহ'লে মই ষ্টাৰ্ট কৰি দিম Yes bro let's start now
ওকে গাইস ভাত খালুং শাক খালুং আৰু খালুং কি গাঁৱলীয়া ভাষাত ক'ব পাৰি খালুং যি তি মাছ মাংস বিলাহী লগত থাকিব মেগী খাই মেলি লেট্ৰিনত দিম আমি হাগি ছাগলী মাংস বৰ দাম কিনি আনিম চিকেন লগত থাকিব অফাৰ হিচাপে 2 টুকুৰা আপেল 300 টকাত 1 কেজি গাহৰি মাংস পাবা ঘৰত আনি বিলাহী লগত বনাই মেলি খাবা লোকেল কুকুৰাৰ মাংস কেজিত 400 টকা মিছা কথা কোৱা নাই এইটোৱেই সঁচা মাছ মাংস কিনি আনি খাই কৰিবা চেছ ইমানতে জানা আমাৰ এই সপোনাৰ্থ কবিতাটো কৰি দিছোং শেষ ৱাহ 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 মানে কি কম আজিৰ কবিতাও বৰ বেয়া ফেণ্টাষ্টিক তাকেতো কি বুলি কওঁ আজি কবিতাও বৰ বেলেগ ধৰণৰ ফেণ্টাষ্টিক বন্ধুসকল কেনেকুৱা লাগিছে মুঠতে আপোনালোকে এইটো ক'ব মোৰতো ক'বলৈ ভাষা নাই আজি তামান হৈছে হয় ছাৰ আজি তামানৰ ওপৰত তামান কাৰণ প্ৰথমতে আমি গৰুৰ ওপৰত যিখন ৰচনা শুনিছো কোৱাচোন নহয় পুৰা ফেণ্টাষ্টিক তাৰ ওপৰতে খোৱাক লৈ কবিতা কি কম একে 2 3 4 5 6 7 দিছ ইজ ক'বলৈ গ'লে বৰ খাটাৰা জাত পুতুকে আপুনিও কিন্তু চন্দ্ৰমিলা কথাবিলাক কৈ আমোদ দি থাকে দেই এইটো দিবই লাগিব না কাৰণ আজি আমোদজনকৰেই কি কয় কাৰণ আজি আমোদজনকৰেই ক্লাছ হৈছে আমি কি দেৰি কৰি থাকিম নহয় নে বাৰু আজি আৰম্ভণি ক্লাছটো নেলাগে চৰি আৰম্ভণি গীতটো নেলাগে আজি কবিতাটোকে আকৌ এবাৰ শুনি দিম পাই বাপৰে ছাৰ ইমান ভাল পাইছে না তো ভাল লাগিছে তো সেইকাৰণেতো কৈছো নহ'লে আগতে আৰম্ভণি গীত ক্লজিং মাৰে আজি নালাগে আজি সপোনাৰ্থ কবিতাই হ'ব আৰম্ভণি সেইটোৱে হ'ব ক্লজিং মানে সামৰণি ওকে গাইস বন্ধুসকল ৰেডি 1 2 3 লেটস ষ্টাৰ্ট গো লাহেকৈ খতম কৰি দিম ভাত খালুং শাক খালুং আৰু খালুং কি গাঁৱলীয়া ভাষাত ক'ব পাৰি খালুং যি তি মাছ মাংস বিলাহী লগত থাকিব মেগী খাই মেলি লেট্ৰিনত দিম আমি হাগি ছাগলী মাংস বৰ দাম কিনি আনিম চিকেন লগত থাকিব অফাৰ হিচাপে 2 টুকুৰা আপেল 300 টকাত 1 কেজি গাহৰি মাংস পাবা ঘৰত আনি বিলাহী লগত বনাই মেলি খাবা লোকেল কুকুৰাৰ মাংস কেজিত 400 টকা মিছা কথা কোৱা নাই এইটোৱেই সঁচা মাছ মাংস কিনি আনি খাই কৰিবা চেছ ইমানতে জানা আমাৰ এই সপোনাৰ্থ কবিতাটো কৰি দিছোং শেষ ধন্যবাদ গাইছ